নমস্কাৰ ডিএছ নিউজ 24/7 চাই থকাৰ বাবে ধন্যবাদ। সন্ধিয়া প্ৰাইম টাইমৰ সৈতে ষ্টুডিঅ'ত মই খ্যাতিশমান। সন্ধিয়া প্ৰাইম টাইমৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে। আহিছোঁ প্ৰথমটো খবৰলৈ। পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ। ৰাজনৈতিক দলৰ পৰা মুক্ত কৰিব পৰা বিচৰা হৈছে পঞ্চায়ত নিৰ্বাচন। সকলোৱে কৰিব পাৰিব নিৰ্দলীয়ভাৱে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা। গাঁৱৰ মানুহৰ পচন্দৰ ব্যক্তিয়ে কৰিব পাৰিব প্ৰতিদ্বন্দ্বিতা। পঞ্চায়ত নিৰ্বাচনক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ঘোষণা। ফেব্ৰুৱাৰীত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনটো যেহেতু হৈছে সংগঠন শক্তিশালী কৰা এটা মূল আহিলা, গতিকে নিজৰ আমি যেহেতু মিত্ৰজোঁট, আমাৰ মিত্ৰজোঁট ভাৰতীয় জনতা পাৰ্টীৰ সংগঠনৰ যদি ক'ৰবাত লেকুনা আছে পঞ্চায়ত নিৰ্বাচনৰ পিছত ঠিক কৰিব পৰা যাব। অসম গণ পৰিষদৰ যদি ক'ৰবাত লেকুনা আছে পঞ্চায়ত নিৰ্বাচন ঠিক কৰিব পৰা যাব। যিহেতু 2026ত যিহেতু আমি একেলগে অংশগ্ৰহণ কৰিমেই, আৰু যিহেতু ইতিমধ্যে পঞ্চায়ত যিহেতু আমি ৰাজনীতি মুক্ত হিচাপে আমি ইতিমধ্যে ঘোষণা কৰিছোঁ। যেহেতু পঞ্চায়তৰ যিমানবোৰ ৱাৰ্ড সদস্য হ'ব বা পঞ্চায়ত প্ৰেচিডেণ্ট হ'ব, তাত কোন বিজেপি, কোন এজিপি, কংগ্ৰেছ, ইউডিএফ বুলি কোনো তাতে মাৰ্কা নাথাকিব। সকলোৱে যিহেতু ইণ্ডিপেণ্ডেণ্ট। মই যেনেকুৱাকৈ মই সমষ্টিত মোৰ পাটাচাৰকুছিত কৈছোঁ যে যিমানে নিৰ্দলীয় অংশগ্ৰহণ কৰে সকলোকে মই সমৰ্থন জনাইছোঁ, সকলোৰে মোৰ আশীৰ্বাদ জনাইছোঁ। কাৰণ কিয়, মই যিহেতু নিজে কৈছোঁ যে পঞ্চায়তটো আমি ৰাজনীতি মুক্ত কৰিব লাগে। গতিকে বজালী সমষ্টিত বা পাটাচাৰকুছি সমষ্টিত আমাৰ যিমানবোৰ ব্যক্তিয়ে নিৰ্দলীয় হিচাপে পঞ্চায়তৰ ৱাৰ্ডৰ সদস্যত অংশগ্ৰহণ কৰিব, মই সকলোকে আশীৰ্বাদ দিছোঁ, শুভেচ্ছা দিছোঁ। আৰু পৰৱৰ্তী সময়ত পিছত আমি চাই ল'ম কি কৰিব পৰা যায়। যিহেতু পঞ্চায়তটো ৰাজনীতি মুক্ত কৰাৰ প্ৰয়োজন, গতিকে ইয়াত আচলতে কোন এজিপি, বিজেপি, ইউডিএফ, কংগ্ৰেছ এইটো চোৱাটো অনুচিত। কাৰণ কিয়, যিহেতু বহুত এনেকুৱা ব্যক্তি আছে ৰিটায়াৰমেণ্ট হৈ পেলাই আহিলে, ছমাহ আগতে আহিলে তেওঁ হয়তো জিলা সভাপতিক চিনি নাপায়, অগপৰ মণ্ডল সভাপতিক চিনি নাপায়, হয়তো বিধায়কৰ লগতো সম্পৰ্ক নাই বা গাৰ্জেন মিনিষ্টাৰৰ সম্পৰ্ক নাই। কিন্তু গাঁৱৰ ৰাইজে তেখেতক কৈছে যে নহয়, তেওঁ গাঁওখন চম্ভালিব লাগে, ৰিটায়াৰমেণ্ট হৈ আহিলে, গতিকে তেওঁ নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগে। কিন্তু বেচেৰা পলিটিকেল এফিলিয়েশ্যন নোপোৱাৰ কাৰণে তেওঁ নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰে। গতিকে সেইসকল ব্যক্তিয়ে নিশ্চিত ওপৰত ভাল পাইছে। গতিকে পলিটিকেল এফিলিয়েশ্যন যিহেতু নালাগে, গাঁৱৰ মানুহে যাক ভাল পায় তেওঁকে ৱাৰ্ড সদস্য কৰিব। ৱাৰ্ড সদস্য 10জনৰ ভিতৰত যাকে ভাল পায় তেওঁলোকে পঞ্চায়ত প্ৰেচিডেণ্ট হ'বগৈ। আহিছোঁ পৰৱৰ্তী খবৰলৈ। ঘৰতে বহি দাখিল কৰিব পাৰিব এজাহাৰ। বৰ্তমান সময়ত ৰাজ্যত বৃদ্ধি চাইবাৰজনিত অপৰাধৰ। চাইবাৰ অপৰাধৰ ঘটনাক অলক্ষিতে যাবলৈ নিদিবলৈ আহ্বান অসম আৰক্ষীৰ। ডিজিটেল মাধ্যমক সুৰক্ষিত কৰাত সতৰ্কতা জাৰি অসম আৰক্ষীৰ। এতিয়াৰে পৰা ঘৰতে বহি দাখিল কৰিব পাৰিব এজাহাৰ। www.cybercrime.gov.in ত চাইবাৰ অপৰাধৰ অভিযোগ দাখিল কৰিব পাৰিব এতিয়াৰে পৰা। লম্পট বৃদ্ধৰ কামনাৰ বলি 13 বছৰীয়া নাবালিকা। ৰাজ্যত বৰ্তমান সময়ত অব্যাহত ধৰ্ষণজনিত অপৰাধৰ। এইবাৰ পুনৰ এইখন অসমতেই সংঘটিত হ'ল ধৰ্ষণৰ ঘটনা। ধুবুৰী জিলাৰ চাপৰৰ শ্ৰীগাম পঞ্চম খণ্ড গাঁৱত উত্তপ্ত পৰিস্থিতি। মহম্মদ আলী নামৰ এটা লম্পট বৃদ্ধই নিশা দুৱাৰ ভাঙি এগৰাকী নাবালিকাক ধৰ্ষণৰ চেষ্টা চলায়। অৱশেষত ৰাইজে উত্তম মাধ্যম দি গতাই দিয়ে শালকুচা আৰক্ষীৰ থানাত। পূৰ্বেও মহম্মদ আলীৰ বিৰুদ্ধে আছে বহু অভিযোগ। ৰাইজৰ দাবী আৰক্ষীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ। আমাৰ গাঁৱৰ নাম শ্ৰীগ্ৰাম পাৰ্ট 5। মহম্মদ নামৰ ব্যক্তি এজনে আমাৰ গাঁৱৰ এটা ঘৰত সোমাই 13 বছৰীয়া নাবালিকাক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিলে। আগতো সেই মানুহজন গাঁৱত বহুত মানুহক ধৰ্ষণ কৰিছিলে, কিন্তু গাঁৱলীয়াভাৱে বিচাৰ হৈছিলে, কোনো ধৰণৰ শাস্তি পোৱা নাছিলে। সেই মানুহজন পূৰ্বৰে পৰা এতিয়ালৈকে ধৰ্ষণ কৰি আছে
আৰু ভৱিষ্যতেও যে কৰিব তাৰ কোনো মানে নাই। সেই মানুহজনক আইনগতভাৱে আমি আইনগতভাৱে বিধি ব্যৱস্থা ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। সেই মানুহজনক আইনগতভাৱে কঠোৰতকৈ কঠোৰতম শাস্তি দিব লাগে। সেই মানুহজন যাতে গাঁৱৰ সেই মানুহজনৰ কাৰণে গাঁৱৰ মানুহৰ নিৰাপত্তাহীনতাত ভুগিছে। এই মানুহজনক এনেকৈ যাতে শাস্তি দিয়ে, কঠোৰতকৈ কঠোৰতম শাস্তি দিয়ে, হ'লে ফাঁচি নহ'লে যাৱজ্জীৱন কাৰাদণ্ড দিয়ে, যাতে এই মানুহজনৰ কাৰণে গাঁৱৰ মানুহ নিৰাপত্তাহীনতাত ভুগিছে, নিৰাপত্তাত যাতে থাকিব পাৰে। এই মানুহজনক যদি শাস্তি নিদিয়ে আইনগতভাৱে, এই মানুহজন আৰু যে ভৱিষ্যতত কিবা কিবি কৰিব তাৰ কোনো মানে নাই। সেয়া মই আগত কৰিছিলে গাঁৱলীয়াভাৱে থুলমূলভাৱে, ৰাতি কাম কৰিছিলে, ৰাতিতে মানে ডিছমিছ কৰি দিছিলে। মাতাবোৰে গাঁৱৰ মুৰব্বীবোৰে ৰাতিতে চেছ কৰি দিছিলে। সেইকাৰণে ৰাজহুৱা হোৱা নাই বা আইনগতভাৱে হোৱা নাই। আৰু মাতাবৰী ৰাজ চলিছিল তেতিয়া, আৰু সেই তেনেকুৱা ৰাজ চলাৰ বাবে কোনো ধৰণৰ শাসন হোৱা নাছিলে। এজাহাৰ দাখিল কৰিছোঁ। আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু জিপি সিং ডাঙৰীয়াক আহ্বান জনাইছোঁ যাতে এই তেনেকুৱা নাবালিকাক ধৰ্ষণ কৰা মানুহক যাতে কঠোৰতকৈ কঠোৰ শাস্তি দিয়ে। এনেকুৱা শাস্তি দিব তাক চাই যাতে অসমৰ কোনো এজন লোকে যাতে তেনেকুৱা কুকাণ্ড নকৰে। শিঙিমাৰী শ্ৰীগ্ৰাম পাৰ্ট 5 এই মহম্মদ মানুহজন ৰাতিৰ 12টা না 11টা বজা এজন ঘৰত সোমাইছিল ৰেপ কৰাৰ কাৰণে। ছোৱালীটো হ'ল 13 বছৰীয়া। আমাক ৰাতি 12:30 বজাত ফোন মাৰিছে, ঘুমাইছোঁ। গেলোঁ যা দেখি বান্ধি ৰাখছে। পাব্লিকো বহুত আছে, বহুত পাব্লিক, 200-250 মতন পাব্লিক। কাই অল্প অল্প ডাং দিছে, আমরা ঠেকাইছোঁ বস্তুটো, 2-1টা দিছে। এই মানুহৰ আগত বহুত কেলেংকাৰী বিচাৰ হৈছে। আৰু এই ছোৱালীটোৰ লগত আগেও আৰু মাজে মাজে অলপ অলপ ডিষ্টাৰ্ব দি আছে। এই ছোৱালীটো ভাল মতে স্কুলত যাব নাপায়, বাহিৰত ওলাব নাপায়। এক ৱাৰ্নিং দিয়া হৈছে। আমরাও কৈছোঁ যে ওই ছোৱালী আমার ঘরের বগলত নাযায়। এই বস্তুটো মানুষটো দাগি এইটো আমরা জানাই যে প্রশাসনের মধ্যে বস্তু শাস্তিটা যেন কঠোরভাবে শাস্তি হয়। আর আমার সরকার হিমন্ত বিশ্ব শর্মা তাকে আহ্বান জানায় যে বস্তুটো যাতে তাক যাবজ্জীবন কারাদণ্ড যাতে হয়। এটি আমি মানে শিঙিমাৰী পাৰ্ট 5 গাঁৱৰ মহম্মদ আলী নামের মানুহজন বহুত দুষ্কৃতিকাৰী। মানে বহুত মানুহ গৰু ছাগলী বান্ধিব গ'লে মাইকী মানুহবিলাকক মানে মান সন্মানৰ ক্ষতি কৰে। তাই মই বেছি কিছু নকওঁ যে আইন হিচাপত যাতে আইনত যেটা উপযুক্ত শাস্তি নিয়মক তাক ফাঁচি দিব লাগে। তে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই এইটোৱে আহ্বান কৰোঁ যে যিটো তাৰ ন্যায় বিচাৰ সেইটো হ'ব লাগে। যোৱা ৰাতি শিঙিমাৰী গাঁৱৰ এজনৰ ঘৰত সোমাইছে সেই মানুহজন, নাবালিকা 13 বছৰীয়া নাবালিকা ছোৱালী। যাতে এনেকা নাবালিকাক ধৰ্ষণ কৰাতকৈ তাই যাতে মানে আইনত 100% ভাগে শাস্তিটো পায়, এইটোৱে মোৰ ক'ব লগা আৰু একো নাই। ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে মৃত্যু, এজন লোক মৰণ ফান্দত পৰিণত হৈছে অজন্তা বাইপাছ। যোৰহাট অজন্তা বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত স্কুটি আৰোহী, মৃত লোকজন বাজুতীয়া কেঁকুৰাতলী লোহিত দত্ত। ঘটনাস্থলীত আৰক্ষীৰ উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট মেডিকেল চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। আচলতে ডাম্পাৰখনে বালি ভৰ্তি এই দিশৰ পৰা আমাৰ নিমাতী দিশৰ পৰা আহি আছিলে আৰু তেখেতে এইফালেদি যোনজন বিস্কুটি আহি আছিলে এইফালৰ পৰা গৈছিলে। প্ৰথম আগ চকাত লাগিলে, তাৰপিছত পিছ চকাটোৱে তেখেতক মহতিয়াই লৈ গুচি আহিলে। আচলতে মহতিয়াই মানে তেওঁ অলৰেডি তেওঁ স্পট ডেড। আৰু তেওঁ আচলতে এই আমি আপোনালোকৰ মাধ্যমৰ যোগে জনাব বিচাৰিছোঁ যে এই বস্তুটো আচলতে মৃত্যু এটা ফান হৈ আছে। মানুহৰ দিশ নাইকিয়া হৈছে। 5টামান ৰাস্তা, মানুহ ক'ত যাব কি কৰিব, আচলতে এই খুব দুখ লগা অৱস্থা এটা হয়। আমি ওচৰৰ যদি আমাৰ বিপদ হৈ যায় মানে
মানে কোনফালে যাম কেনি যাম সেইকাৰণে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যে ইয়াত এটা ধুনীয়া দিশ বোলে এইফালে শিৱসাগৰ যাব এইফালে ক'ত যাব তেওঁ ধুনীয়াকৈ আৰু স্পীড ব্ৰেকাৰ ব্যৱস্থা কৰিব লাগে এডোখৰত আমাৰ ওচৰৰ যিসকল মানুহ বা দয়াগাঁও মানুহ শিৱসাগৰ মানুহ বা ওচৰৰ যিখিনি বাসিন্দা তেওঁলোকক আচলতে সুৰক্ষিত কৰিব লাগে আমাৰ জিলা প্ৰশাসনে যাতে স্পীড ব্ৰেকাৰ ব্যৱস্থা কৰিব লাগে আৰু ইয়াত অকণমান স্পীড ব্ৰেকাৰ অকণ বেছি ব্যৱস্থা কৰিব লাগে যাতে চবে শ্ল'কৈ যায় আৰু ৰাইজৰ আৰু জনসাধাৰণৰ প্ৰাণ বাচে মানুহজন আচলতে লোহিত দত্ত বুলি আমি তেখেতৰ স্কুটি ভাগি গৈছিলে ডিকিত পাইছিলোঁ এখন পাছবুকত লোহিত দত্ত আৰু কুৰকাতলি বুলি গম পাইছোঁ আচলতে আৰু ইয়াৰ কাৰণে দেখা যায় ডাম্পাৰে এই যিটো বাইপাছৰ এতিয়ালৈকে 4-5জনৰ ওপৰত হৈছে কি ক'ব ডাম্পাৰৰ যিটো যিটো ফৰেষ্ট বিভাগ আছে বা ডাম্পাৰৰ আচলতে কিবা লিমিটেড এটা স্পীড কৰিব লাগে মানুহৰ সুৰক্ষিত কৰিবৰ কাৰণে আৰু ইয়াত এইটো হৈছে তিনিআলি 5টা-6টা ৰাস্তা আছে কেনি কোন যায় তেওঁলোকে চব জেগাতে আচলতে ডাম্পাৰে যিটো দৌৰাত্মক গতিত গাড়ী চলাব লৈছে ৰাইজৰ পশুধনৰ পৰা একো নমনা হৈছে মানে সেই কথাটো আচলতে প্ৰশাসনে নাকি লগাব লাগে আৰু আজি এনেকুৱা এটা হৈছে কাইলৈ যে নহ'ব কোনো মানে নাই সেইকাৰণে আমি প্ৰতিটো কথাতে ডাম্পাৰক আচলতে নাকি লগোৱাটো আমি প্ৰয়োজন বোধ কৰা বুলি ভাবিছোঁ প্ৰশাসনক আকৌ আপোনালোকৰ যোগেদি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে ডাম্পাৰসকলক নাকি লগোৱা ব্যৱস্থা কৰে ইয়াত আপোনাৰ দেখা গৈছে যে ট্ৰেফিক দিয়া হৈছে যদিও তেওঁলোক ইয়াত দেখা নাপায় আচলতে ট্ৰেফিক দিলে এজন ট্ৰেফিকে ইয়াত কণ্ট্ৰল কৰিব নোৱাৰে এজন পুলিচে কণ্ট্ৰল কৰাটো আচলতে সম্ভৱ নহয় মানে এজন মানুহে আচলতে 3-4জন আচলতে ট্ৰেফিক ব্যৱস্থা কৰিলে এইটো আচলতে এই জেগাটো সুৰক্ষিত হ'ব বুলি মই গম পাইছোঁ এজনে কোনো কাৰণ গম নাই এপাচি কচুৱা এটা জালুকৰ নিচিনা এটা ব্যৱস্থা কৰা হৈছে অজন্তা বাইপাছৰ ওচৰত অসমৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে হিমন্ত বিশ্ব শৰ্মা সকলো জাতি জনগোষ্ঠীৰ ওপৰত অতিষ্ঠ তেওঁ পুলিচ আৰু ৰঙা চকুৰে ৰাজত্ব কৰিব বিচাৰিছে কোনে কি খাইছে সেইটো মুখ্যমন্ত্ৰীৰ কাম নহয় সামগ্ৰী নিৰ্বাচনে হিমন্ত বিশ্ব শৰ্মাৰ কাল হ'ল চেঙাৰ ধৰ্মপুৰ ভাতনাপেটি মণ্ডল কংগ্ৰেছৰ উদ্যোগত আয়োজন কৰা কৰ্মী সভাত উপস্থিত থাকি ধুবুৰী সাংসদ ৰকিবুল হুছেইনে সাংবাদিকতাৰ প্ৰশ্নত এনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ সমালোচনা কৰিছে আপোনাক মই ক'লোঁ সামগ্ৰী নিৰ্বাচনেই তেওঁৰ কাল হ'ল সামগ্ৰীত আজি তেওঁ কৈছে যে তেওঁ জিকিলে তেওঁতো নিজে এবাৰ হাৰিছে তেওঁ নিজে এবাৰ হাৰিছেনে নাই 1996 চনত তেওঁ নিজে এজন MP তেওঁ মন্ত্ৰী হৈ থকা অৱস্থাত তেওঁ জালুকবাৰী 10,000-20,000 ভোটত তেওঁ হাৰিছেনে নাই মইতো নিজে হাৰা নাই এতিয়ানো আজি আমাৰ যিটো নতুন সামগ্ৰী তাত আমি এতিয়াও আমাৰ 10,000 ভোট আমাৰ লিড হৈছে গতিকে তেওঁ বিভিন্ন প্ৰকাৰে ৰেগিং কৰি আমি ভবা নাছিলোঁ এনেদৰে যে আমি আগতে শুনিছিলোঁ ৰেগিং কৰে আপোনাৰ বিহাৰ ইউপিত কিন্তু বিহাৰ ইউপিতকৈ বেছি ৰেগিং কৰিলে এইবাৰ আমি সেইটো কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ তাৰ কাৰণেও আমি আজি প্ৰতিৰোধ কৰিব পৰা শক্তি আমাৰ আছে মুঠতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ প্ৰত্যাহ্বান জনাইছোঁ যে 26ত সকলোৰে লগত মিলি সকলো বিজেপি বিৰোধী হিমন্ত বিশ্ব শৰ্মা বিৰোধী আমি সকলো একত্ৰিত হৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ শাসন যে অন্ত পৰিব সেই কথাটো আজি দিনৰ পোহৰেৰে স্পষ্ট হৈছে আৰু সেইকাৰণে এদিনৰ ভিতৰতে মিটিং কৰিম বুলি কোৱাৰ লগে লগে হাজাৰ হাজাৰ মানুহ আজি ইয়াত উপস্থিত হৈছে বস্তুবিলাক আমাৰ গালে ঠেলিব বিচাৰিছে আজি মূল কথাই যদি তেওঁ শুনে তেতিয়া তেওঁ পদত্যাগ কৰক তেওঁ আজি অসমৰ ভিতৰত সকলোতকৈ ডাঙৰ সমস্যা হৈছে হিমন্ত বিশ্ব শৰ্মা সকলো জাতি জনগোষ্ঠী তেওঁৰ ওপৰত বিতুষ্ট তেওঁ কেৱল পুলিচ আৰু বিভিন্ন ৰঙা চকুৰে তেওঁ ৰাজত্ব কৰিব বিচাৰিছে তেওঁ যদি আমি তেওঁক বিধানসভাৰ মজিয়াটো এই কথাত বিৰোধিতা কৰিছোঁ কোনে কি খায় কি নাখায় সেইটো আপোনাৰ কি আহে যায় মুখ্যমন্ত্ৰীৰ সেইটো কাম নহয় মুখ্যমন্ত্ৰীৰ কাম হ'ল আপুনি 25 লাখকৈ বছৰি চাকৰি দিম বুলি কৈছিল চাকৰি দিলে নে নাই আপুনি মূল্যবৃদ্ধি ৰোধ কৰিম বুলি কৈছিল মূল্যবৃদ্ধি ৰোধ কৰিলে নে নাই আপুনি প্ৰত্যেকজনে মহিলাক লাখপতি বনাম বুলি কৈছিল লাখপতি আপোনালোকে দিলে নে নাই আপুনি চাকৰি বাকৰিৰ পৰা আজি আমাৰ নিবনুৱা সংখ্যা বাঢ়ি গৈছে আজি এটা সৰু পোষ্ট ওলালে MA পাছ BA পাছ ল'ৰাই আজি এপ্লাই কৰে হাহাকাৰ লাগিছে ইফালে আপুনি হেলিকপ্টাৰ উঠিবৰ কাৰণে ধাৰ লৈ ফুৰিছে ৰাইজৰ স্মাৰ্ট মিটাৰৰ প্ৰকোপত পইচাৰ প্ৰকোপত থাকিব নোৱাৰে স্মাৰ্ট মিটাৰৰ পইচা লৈ আপুনি উৰাজাহাজত উৰি ঝাৰখণ্ডলৈকে গৈছে আজি ঝাৰখণ্ডত আজি আদিবাসী লোকসকলে আপোনাৰ মুখখন দেখি বিজেপিক নাকচ কৰিলে আমাৰ অসমৰ আদিবাসী গাত কি দুখ আপুনি ইয়াৰ আদিবাসী মন্ত্ৰীজনক খেদি দিলে আজি আদিবাসী লোকসকল তেওঁৰ লগত নাই আহোম সম্প্ৰদায় তেওঁৰ লগত নাই মৰাণ মটক তেওঁৰ লগত নাই চুতীয়া সম্প্ৰদায়ৰ লোকসকল তেওঁৰ লগত নাই আজি আমাৰ কোচ-ৰাজবংশী লোকসকল তেওঁৰ লগত নাই আজি সকলো শ্ৰেণীৰ ৰাইজ শিৱসাগৰৰ ঐতিহাসিক লাংচাই বিল সংযোগী এটা বহু পুৰণি জলাশয় তথা খাৱৈ পুতি ONGCৰ পথ নিৰ্মাণ কৰাৰ বিৰুদ্ধে
তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে ONGCৰ এটা নতুনকৈ স্থাপন কৰিবলগীয়া তৈল খাদলৈ অহা যোৱা কৰিবৰ বাবেই মাটি অৰ্থাৎ অহা যোৱা কৰা জলাশয়ৰ তথ্য খাৱৈ পুতি থোৱাক লৈ পাৰিপাৰ্শ্বিকতা ধ্বংস হোৱাৰ লগতে খেতি পথাৰত ব্যাপক কুপ্ৰভাৱ পৰা বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে সমস্যাটো মানে এনেকুৱা আমিতো ONGC এটা তেলখাত বহিছে আমি ভাল পাইছোঁ বেয়া পোৱা নাই কিন্তু মেইন সমস্যাটো হৈছে আমাৰ ৰংচাই যিখন ঐতিহাসিক বিলৰ এইটো সংযোগী নলা আপোনালোকে ইতিমধ্যে ভিডিঅ' কৰিছে সংযোগী নলাটোৰ মেইন যিটো নলা ঐতিহাসিক নলাটোৰ যিটো ওপৰেদি ৰাস্তা গৈছে ৰাস্তাটোৰ ওপৰত সম্পূৰ্ণ মাটি পেলাই বন্ধ কৰি দিয়া আছে এটা চাইডে পানী যাব পৰা নাই এটা চাইডে সম্পূৰ্ণ খেতিপথাৰত পানী জমা হৈ আছে আমাৰ মেইন দাবীটো হৈছে যে ইয়াত কালভাৰ্ট নহয় ইয়াত এটা পুল দি এখন দলং দি সম্পূৰ্ণ নলাটো খুলি দিয়া যাতে পানীটো অহা যোৱা কৰিব পাৰে ইয়াত মাছৰ বিচৰণথলী হয় এইটো বন্ধ কৰি দিছে আৰু নলা দিব লাগে মেইন যিটো খাৱৈত নি তেওঁলোকে আগত দিছে পুলটো কি কৰিছে তেওঁলোকে মাটিৰ ওপৰতে পুলটো মাটিখিনি জাপি থৈ দিছে মুঠতে এনে কৰিব লাগে কাৰণে কৰিছে মানে যিটোৱে আমাৰ এই বৃহত্তৰ দিচামুখ এলেকা লাপাইগাঁও চুমনি জেলগাঁও এই এলেকাটো মানুহখিনি বিস্তৰ ক্ষতিসাধন হ'ব আমি এটাই দাবী উত্থাপন কৰিছোঁ আজি যে তেওঁলোকে অতি কম সময়ৰ ভিতৰতে এই মাটিখিনি উঠাই পানী যাব পৰা ব্যৱস্থা কৰক ইয়াৰ এখন দলং ব্যৱস্থা কৰক নহ'লে কিন্তু সম্পূৰ্ণ বৃহত্তৰ দিচামুখৰ ৰাইজে ডাঙৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব তেতিয়া কিন্তু প্ৰশাসন বা ONGC কৰ্তৃপক্ষই আমাক দোষাৰোপ কৰিলে নহয় গোমাংস বিক্ৰী নিষিদ্ধ কৰাৰ লগে লগে শিৱসাগৰ ৰাজমাই গৰু বজাৰত হাহাকাৰ পৰিস্থিতি গৰু গ্ৰাহকৰ সংখ্যা হ্ৰাস হোৱাত গৌপালকসকলে গৰু বিক্ৰী কৰিব নোৱাৰি বিপদত পৰিছে সাংসদ ৰকিবুল হুছেইনৰ এটা মন্তব্যৰ বাবেই এনে পৰিস্থিতি উদ্ভৱ হোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে একাংশ গৌপালকে কিহৰ কাৰণে বন্ধ হ'ল মানে আপোনালোকে প্ৰচাৰ মাধ্যমে এই বস্তুটো কমপ্লিটলি জানে মানে কেলে কৈছোঁ আপোনালোকক কৈ পেলাই দুখ দি পেলাই কোৱা নাই মই জানে আপোনালোকে আমাৰ যি 5টা সমষ্টিত যি উপ নিৰ্বাচন হৈ আছিলে আৰু মেইন সমষ্টিটো হৈছিলে কি আপোনাৰ চামগুৰি সমষ্টিত আপোনাৰ ৰকিবুল হুছেইনৰ পিতাই হাৰি যোৱাৰ পিছত তেওঁ মানসিক হাৰাগ্ৰস্তত ভুগি পেলাই তেখেতে ক'লে যে আজি বিজেপিয়ে গৰু কাটি নিৰ্বাচনী বৰ্তনী পাৰ কৰি জিকিলে কথাটো তেনেকুৱা পৰা বস্তুটো বাকযুদ্ধ হ'ল মুখ্যমন্ত্ৰী আৰু ৰকিবুল হুছেইনৰ পৰা আৰু আপোনালোকে প্ৰচাৰ মাধ্যমে কৈ আছিলে যে এই বস্তুটো এতিয়া নিৰ্বাচনৰ পৰা এই বস্তুটো এনেকুৱা এটা হৈছে এইটো গৈ পেলাই পাছত কি ৰূপ লয় আমি পাছতহে ইয়াৰ দেখনীয়টো হ'ব হয় এতিয়া আমি দেখি পাইছোঁ যেটো এটা ডাঙৰ ৰূপ ল'লে আৰু মুখ্যমন্ত্ৰীয়ে তেতিয়াই কৈছিলে আমি দেখিছিলোঁ প্ৰচাৰ মাধ্যমৰ যোগেদিনে যে ভূপেন বৰাই আৰু ৰকিবুল হুছেইনে আমাক কাগজ এখন দি দিয়ক মই গৰুটো কমপ্লিটলি বন্ধ কৰি দিম তেনেকুৱা কথাও আমি প্ৰচাৰ মাধ্যমত শুনি পাইছিলোঁ আৰু গতিকে এয়া বন্ধই কৰি দিলে আৰু বন্ধ কৰি দিয়াৰ পাছত এতিয়া কাৰ লোকচান হৈছে লোকচানটো তেখেতলোকৰ কাৰো লোকচান হোৱা নাই আমাৰ যে এই খাটি খোৱা যিখিনি গৰু পালক আমাৰ অসমীয়াখিনি প্ৰায় সংখ্যক মানুহে গৰু পালক আছে আৰু বেলেগ ৰাজ্যত গৰু বন্ধ কৰিছে সেইটো বেলেগ কথা তো আমাৰ অসমত এই ব্যৱস্থাটো কেতিয়াও কৰিব নালাগিছিলে যে আমাৰ অসমীয়া সৰহসংখ্যক মানুহে গৰু পোহে ছাগলী পোহে হাঁহ পোহে বিভিন্ন বস্তু পুহি বিয়া বাৰু হওক ল'ৰা ছোৱালী এডমিশ্যনেই হওক বা কাৰোবাৰ বেমাৰ আজাৰেই হওক এইবিলাকৰ সমস্যাত গৰু এহাল বিকে গৰু এজনী বিকি সমস্যাবিলাক দূৰ হয় আৰু গতিকে এই বস্তুটো যদি মুখ্যমন্ত্ৰীয়ে যদি বন্ধ কৰিবলৈ হয় আৰু কাৰ লোকচান হ'ব তেখেতে সেইটো নিজেই বিবেচনা কৰি চাব আৰু আপোনালোকৰ প্ৰচাৰ মাধ্যমে হেতি মই অনুৰোধ কৰিম তেখেতক মুখ্যমন্ত্ৰীক যে আপুনি ঠিক আছে আপুনি বন্ধ কৰিছে কাৰোবাৰ ৰাজনীতিক পক্ষকোটত আমি সেইটো বেয়া পোৱা নাই কিন্তু লোকচান হ'ব কাৰ আপোনাক অনুৰোধ কৰিছোঁ যাতে আপুনি এই কামটো কেতিয়াও নকৰিব আমাৰ অসমীয়া খাটি খোৱা যিখিনি গৰু পালক আছে এইখিনি বহুত বিধ্বস্ত হৈ যাব যথেষ্ট সুবিধা হৈছে যে আমি
ৰাজমাৰী বজাৰখন আমাৰ উজনি অসমৰ একমাত্ৰ মানে পশুধন বজাৰ। আমি এইখন বজাৰতে সমগ্ৰ ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া, শিৱসাগৰ আমি সকলো মানে গোটেইকেইখন জিলা লগ হৈ গোটেই সমগ্ৰ ব্ৰহ্মপুত্ৰ নদী কিনাৰত থকা 2 পাৰৰ গৰু এইখন বজাৰতে কিনা বেচা কৰি আমি জীৱিকা উপাৰ্জন কৰি আছোঁ। কাৰণ আজি আমি এখন বজাৰলৈ আনিছিলোঁ গৰু, মই গৰু 8টা আনিছিলোঁ, দমৰা গৰু আনিছোঁ, তাত বান্ধি থৈছোঁ। কিন্তু এতিয়ালৈকে আমি এজন মানুহকো মানে গৰু বিকিব পৰা নাই। গৰু সুধিছোঁ, তেখেতলোকে ল'ব নিবিচাৰে যে ৰাস্তাত প্ৰব্লেম আৰু এনেকুৱা তেনেকুৱা চৰকাৰে যি সিদ্ধান্ত লৈছে তাৰ কাৰণে আমি আজি গৰু নিকিনো। গতিকে এনেকৈ যদি গৰু নিকিনে, আমিতো গৰু পুহিছোঁ, আমি ইমান কষ্টৰে আমি খুটি পাতিছোঁ, চাকৰি তাকৰি নাই, আমি শিক্ষিত, আমি নিবনুৱা যুৱক গতিকে আমাৰ এই ব্যৱস্থাটোৱে যিটো গৰু মাংস নিষিদ্ধকৰণ ব্যৱস্থাটোৱে যিটো কৰিছে, আমাৰ সমগ্ৰ উজনি অসমে যথেষ্ট মানে গোপালকসকলৰ ক্ষতিপূৰণ হৈছে। কোনে খাইছে কোনে নাই খোৱা আমি একো নাজানো, মাত্ৰ আমি জানো যে গৰু বজাৰলৈ নিব লাগে, আমাৰ মানে ঘৰ চলিব লাগে, আমাৰ ল'ৰা ছোৱালী পঢ়াব লাগে, আমাৰ মেডিকেল যাব লাগে, আমি কাৰোবাক টকা দিব লাগে। গতিকে আমি মাত্ৰ গৰু ব্যৱসায় কৰি আজি বহুত মানে আমি এই বজাৰখনৰ পৰা আমি উপাৰ্জন কৰি খাই আছোঁ। আমি ব্যৱসায় কৰা নাই, নিজক খুটিৰ পৰা আনিছোঁ, বেপাৰী নোযোৱা হ'ল কাৰণে আমি খুটিলৈ আনিছোঁ আজি। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আপুনি এই গৰু বিষয়ে ৰাজনীতিটো অলপ কমাই যে গৰু বিকিবলৈ সুবিধা দিব লাগে আৰু যোনে যি খায় তাক খাবলৈ সুবিধা দিব লাগে। কাৰণ এইটো আমি তেখেতৰ প্ৰতি অনুৰোধ জনাইছোঁ। মানে আমাৰ যথেষ্ট 2 পাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ মিচিং জনগোষ্ঠী আছে, আহোম জনগোষ্ঠী আছে, আমাৰ নেপালী জনগোষ্ঠী আছে। তেখেতলোকৰ গৰু আপোনাৰ তেওঁলোকে তাত বহি আছে, ক'ত কিমান গৰু আছে তেওঁলোকেতো নাজানে, কোনে কিমান গৰু পালন কৰি যে জীৱিকা নিৰ্বাহ কৰি আছে সেই কথাটো তেওঁলোকে নাজানে। গতিকে আমি অনুৰোধ জনাইছোঁ যে এই উজনি অসমৰ একমাত্ৰ ৰাজমাৰী বজাৰখনৰ যি আমি গৰু বিকা কিনা কৰি খাই আছোঁ, ইয়াত যাতে তেওঁলোকে বাধা প্ৰদান নকৰে, আমাক শান্তিয়ে জীৱন যাপন কৰিবলৈ যাতে পৰিয়াল পোহপালন কৰিবৰ কাৰণে গৰু পালন কৰি থাকিবৰ কাৰণে আমাক সুবিধা কৰি দিয়ে। এই মুহূৰ্তৰ ওচৰত আমি হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। যক্ষ্মা আৰু HIV ৰোধৰ বাবে নলবাৰীত বিশেষ সজাগতাৰ ব্যাপক কাৰ্যসূচী। নলবাৰী জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ পৰা এই সজাগতা আনুষ্ঠানিক মুকলি। জিলা আয়ুক্ত বৰ্ণালী ডেকাই যক্ষ্মা ৰোগ আৰু HIV ৰোগৰ 100 দিনীয়া সজাগতা কাৰ্যসূচীটো আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰিছে। নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত 100 দিনীয়াকৈ আয়োজন কৰিব এই বিশেষ স্বাস্থ্য সজাগতা সভা। কেম্পেইনৰ নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা ফ্লেগ অফ কৰা হ'ল, আপোনালোকে দেখিছে। আৰু চৰকাৰে যথেষ্টখিনি যক্ষ্মা ৰোগৰ ওপৰত TBৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আছে। আগৰ দিনত আমি দেখিছিলোঁ যে হয়তো TBৰ ট্ৰিটমেণ্টটো ইমান এডভান্স নাছিলে আৰু বহুতবাৰ ট্ৰিটমেণ্ট লোৱাৰ পিছতো মানুহজনৰ কিয়ৰ নহৈছিল। কিন্তু আজিকালি আটাইতকৈ বেছি যিটো বস্তুৰ প্ৰয়োজন আছে সেইটো হৈছে সজাগতা। যদি এই ৰোগটোৰ প্ৰতি লোকসকল সজাগ হয় আৰু আমি সেই সজাগতা জিলা প্ৰশাসনৰ পৰা আৰু আমাৰ জিলা শিক্ষা বিভাগৰ পৰা আমি যদি সজাগতাটো বঢ়োৱাত বৃদ্ধি কৰাত একদম যিটো আমাৰ নলবাৰীৰ গাঁৱে ভূঞে এই কথাটো জনোৱাত যদি আমি সক্ষম হওঁ, নিশ্চিতভাৱে এই ৰোগটোৰ পৰা আমি অতি সহজে পৰিত্ৰাণ পাব পাৰোঁ। যিহেতু আজিকালি যিখিনি পদ্ধতি আছে, মেডিকেল জ্ঞানখিনি আছে বা নিউট্ৰিশ্যনেল যিখিনি নলেজ আছে, বহুতখিনি আগবাঢ়িছে। আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে যোৱা 28 নৱেম্বৰ তাৰিখে আমাৰ হৰি মন্দিৰত ৰাসৰ যেতিয়া প্ৰাংগণৰ পৰাও আমি কিছু মানে মানুহে স্পন্সৰ কৰিছিলে, আমি নেটফিৰ পৰা বা এনেধৰণৰ কৰ্পৰেট স্পন্সৰশ্বিপ পাইছিলোঁ আৰু একো গৰাকী TB পেচেণ্টক নিউট্ৰিশ্যনেল ছাপৰ্ট দিছিলোঁ। আৰু লগতে দেখা যায় যে এটা ঘৰত এজন লোকৰ যদি যক্ষ্মা ৰোগ হয় তেতিয়া সেই ঘৰখনৰ অন্য লোকসকলৰো ইনফেক্ট হোৱাৰ এটা চান্স বাঢ়ি যায়। আমি প্ৰত্যেকেই যদি অন্তত মনৰ পৰা সংকল্প লওঁ যে আমি এজনক অন্তত এডপ্ট কৰিম বা এখন ঘৰক যদি আমি পাৰোঁ, তেতিয়া নিশ্চিতভাৱে আমাৰ জিলাখনৰ পৰা, আমাৰ ৰাজ্যৰ পৰা আৰু আমাৰ দেশৰ পৰা এই ৰোগটোৰ পৰা আমি মুক্তি পাবলৈ। ঢেঙৰ পাৰ্শ্বৱৰ্তী কমলখুটি চাপৰিৰ এক হৃদয় বিদাৰক ঘটনা। কপালৰ ঘাম মাটিত পেলাই আৰু গাঁঠিৰ ধন খৰচ কৰি কৰা খেতি কাটি তহিলং মাতাব্বৰৰ সজল ধৰা মাকৈ খেতি বলপূৰ্বক কাটি নি
খুৱাই গৈ গৰু মহক কৃষকৰ মাজত এতিয়া হাহাকাৰ কৃষকৰ সপোনৰ খেতিত মাতাববোৰে বলপূৰ্বকভাৱে কাটি নিয়াত সৰগ ভাগি পৰিছে কৃষকৰ মূৰত মাতাববোৰৰ দলটোৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলোটাই চুকাস্ত্ৰৰে আক্ৰমণ চেষ্টা কৰে ভুক্তভোগী কৃষকসকলক বাহাৰুল ইছলাম আতিকুল ইছলাম আৰু জাহিৰুল ইছলামৰ নেতৃত্বতে কৃষকৰ ওপৰত চলাইছে নিৰ্যাতন মাকাজৰ খেতিত ল'ৰা ছোৱালী ভাড়াইছে পহাৰা দিয়ে আজি 8-10 দিন ধরে কাটে নিত আছে বেলেগ মানুষের নিত আছে বাদে কালি এই চোর বোঝা বান্ধা লয়ে যা সময় বাদে টর্চ মারিছে চিন্নালছে বাদে দৌড়ায়া আমার ল'ৰা ছোৱালী আমিও নিজে লয়ে গেছি বাদে ঘরত যাওয়াতে তাও লাড়ি লয়ে বার হইছে আমার ভাতিজারে গুছাইছে আর একটা গলার ধরে আলছে মারপিট করবার লাগে সুরে বাহারুল ইসলাম আতিকুল জহিরুল কোন হয় ইয়ার এই নেরি জাগারি কি আপনাদের কোয়া নাই নাকি হ্যাঁ কইছি যে তোমার ভাই বাতি যায় যে চুরি হইয়া বোঝা ফেলাই থই আইছে এ ভাই কইছে কই হারি না ডাঙ্কায় উঠা মায়ের দূর করবার লাগে আইছে মানে কি গুন্ডা নাকি গুন্ডাই গুন্ডা তার 4-5 ভাই তাহে না গুন্ডা আপনার খেতি নিছে আর বেলেগ মানুষ আর বেলেগ মানুষের খেতি নিছে মাইনুলের খেতি নিছে এই হাবিজুলের খেতি নিছে আমার খেতিও নিছে থানাত গৈছিলাম হ্যাঁ আমি থানাত গেছিলাম আইন বিচার দিছি বাদে আইনের মানুষে আয়া তদন্ত করে গেছে আগে এই ক্ষেতটা নিছে 1 মাস আগে কালি আমার হেডা নিছে আর 1 সপ্তাহ আগে থেকে নিতেছে বাদে আমি পানি দিবার গেছি পাইপ বিছাইল বাদে পানি দিছি না যে পানি দিলে কইব গম পাইলছে তে আইতো না চুরি করবার লাগে আমার ল'ৰা ছোৱালীরে কইছি যে তাহারে কি করে মোহরে খাওয়া গরুরে খাওয়া আমি দরুন ওখানে বস্তুটা ওইব বেচা কিনা দিব টাইমলে আমি পালবাম ওখানে আমি কিবা চলবাম এলে আমি আইন বিচার দিছি ৰাইজৰ দলৰ যুৱ সংগঠনৰ জাতীয় যুৱ বাহিনীৰ শিৱসাগৰ সমষ্টিৰ সমিতি আজি গঠন কৰা হৈছে শিৱসাগৰ কেপিএম হলত অনুষ্ঠিত বিশেষ সাধাৰণ সভাত সমিতিখন গঠন কৰাৰ লগতে জাতীয় যুৱ বাহিনীৰ জিলা সমিতিখনৰো সম্প্ৰসাৰণ কৰিছে পাৰ্থ গগৈ সভাপতি ৰাতুল খণ্ডক কাৰ্যকৰী সভাপতি হিচাপে 50 জনীয়া জাতীয় যুৱ বাহিনীৰ শিৱসাগৰ সমষ্টি সমিতিখন গঠন কৰা হৈছে শিৱসাগৰ অসমৰ আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ পীঠস্থান আৰু ৰাইজৰ দল এটা আঞ্চলিকতাবাদ জাতীয়তাবাদীৰ দল গতিকে আজি এটা আমাৰ ভাল খবৰ যে শিৱসাগৰ সমষ্টি কমিটিখন অতি শক্তিশালীভাৱে জাতীয় যুৱ বাহিনীৰ অতি শক্তিশালীভাৱে গঠন হৈছে আৰু এখন প্ৰায় 85 জনীয়া এখন কমিটি গঠন হৈছে সভাপতি পাৰ্থ গগৈ সভাপতি কাৰ্যকৰী সভাপতি ৰাতুল খাউন আৰু সাধাৰণ সম্পাদক ৰিকিচান লাহন পদ্মকমল গগৈ মনজিত বৰা আৰু ৰাহুল বৰাকে ধৰি এজন 85 জনীয়া কমিটি হৈছে গতিকে আমি শুভেচ্ছা জনাইছোঁ ভাবোঁ এখন শক্তিশালী কমিটি হৈছে আৰু শিৱসাগৰত এক নতুন মাত্ৰা দিব কাৰণ যুৱকসকলে ৰাজনীতিত যিহেতু অহাটো আজি তাৰিখত ইমান এখন শক্তিশালী কমিটি আৰু অসংখ্য যুৱবন্ধু আজি আহিছে গতিকে এইটো এটা ভাল খবৰ শিৱসাগৰৰ কাৰণে ভাল খবৰ অসমৰ ৰাইজৰ কাৰণে এটা ভাল খবৰ ৰাজনীতিত তেওঁলোকৰ অংশগ্ৰহণ গতিকে এই যি 85 জনীয়া যিখন কমিটি হ'ল মই ভাবোঁ শিৱসাগৰত এই কমিটিখনে জাতীয় যুৱ বাহিনীৰ জৰিয়তে এটা নতুন ৰাজনৈতিক ধাৰা প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব গতিকে জিলা সমিতিকো ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা এখন কমিটি আজি উপহাৰ দিয়াৰ বাবে জাতীয় যুৱ বাহিনী আৰু সমষ্টি সমিতিৰ নতুন যিসকল সতীৰ্থ নতুনকৈ সংযোজন হ'ল তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ যোৰহাট মহবন্ধা এৰালতলি পথাৰত বৈষ্ণৱ পণ্ডিত খোনাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন আজি সমূহীয়াকৈ নৰাকটা পৰ্ব আৰম্ভ কৰিছে ভকত বৈষ্ণৱ সমাজে সর্বগুণা করে যাকেরি নাহি কেউ পাম তোহারি স্বর্ণ করে নো শতপতি বাৰেকো কৰো প্ৰণাম বাৰেকো কৰো প্ৰণাম কৃষ্ণ আপোনালোকে আজি আহিছে আমাৰ এই সাক্ষাৎকাৰ ল'বলৈ
আমাৰ অনুষ্ঠানটোৰ বিষয়ে দুই এটা কথা জানিবলৈ। গতিকে আমাৰ অনুষ্ঠানটো হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ, যিটো অনুষ্ঠান আমাৰ গুৰুজনাৰ নামেৰে আৰু গুৰুজনাৰ আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত হৈছিল। আৰু সেই অনুষ্ঠানটো 1930 চনত গঠন হৈ আজি এটা বৃহৎ অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে। এই অনুষ্ঠানটোৰ প্ৰতি বছৰে এখন বাৰ্ষিক অধিৱেশন পতা যায় বিভিন্ন জিলাত, আৰু বিভিন্ন জিলাৰ ভকতৰ আমন্ত্ৰণ কৰ্মে এই অনুষ্ঠানভাগী আমাৰ পতা হয়। গতিকে এইবাৰ তদ্ৰূপ এই অনুষ্ঠানভাগী আমাৰ যোৰহাট জিলাত অনুষ্ঠিত হ'ব। যোৰহাট জিলাৰ আমন্ত্ৰণ কৰ্মে আমাৰ এই অনুষ্ঠানভাগী ইয়াত অনুষ্ঠিত হ'ব। আৰু এই আমন্ত্ৰণ কৰ্মে আমি মাতি অনা এই অনুষ্ঠানটি আৰু 17 নৱেম্বৰ তাৰিখে আমাৰ ইয়াত লাই কোঠা স্থাপন হৈ গৈছে। এইখন পথাৰৰ নাম হৈছে মবন্দা এৰালতলি পথাৰ। ইয়াতে হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন। তাৰমানে আমাৰ এই অনুষ্ঠানটি 94 বছৰত ভৰি দিলে, আৰু এই অনুষ্ঠানটি অনুষ্ঠিত কৰি প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা হৈছে। আৰু এই অনুষ্ঠানটোৰ গুৰুত্ব হৈছে আমাৰ এটাই লক্ষ্য যে আমি অসমৰ প্ৰতিজন ব্যক্তিৰ হৃদয়ত যাতে শ্ৰীমন্ত শংকৰদেৱক স্থাপন কৰিব পাৰোঁ, কাৰণ তেওঁ আমাৰ জগত গুৰু। গতিকে গুৰুজনাক আমি প্ৰত্যেকজন ব্যক্তিৰ হৃদয়ত আমি স্থাপন কৰিব বিচাৰোঁ। এই গুৰুজনাৰ নীতি আদৰ্শ যাতে প্ৰত্যেকজন ব্যক্তিয়ে অসমৰ উপলব্ধি কৰে, আৰু উপলব্ধি কৰি তেওঁৰ আদৰ্শৰে যাতে অনুপ্ৰীণিত হৈ তেওঁৰ অনুষ্ঠানৰ লগত যাতে সহযোগ আগবঢ়ায়, এয়ে আমাৰ মূল লক্ষ্য। আৰু এই অনুষ্ঠানভাগী এতিয়া বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ হিচাপে নামাকৰণ কৰিছে এই গোটেই ক্ষেত্ৰখনত। আৰু ইয়াত প্ৰায় আমাৰ 200টা শিবিৰ থাকিব, 40 লাখ ভকত গোট খাব, 20 লাখ ভকত হয়তো আমাৰ ৰাতিয়ে দিনে ইয়াত থাকিব লাগিব। এই 200টা শিবিৰত আমি তেওঁলোকক থকাৰ কাৰণে আয়োজন কৰি দিম, আৰু যথেষ্ট ভকত বৈষ্ণৱে সিদ্ধ ল'ব পৰা এটা ডাঙৰ ভোজনালয় থাকিব। আৰু তাৰ উপৰিও এটা মূল আকৰ্ষণ হ'ব এইবাৰ, যিটো কোনো জিলাতে হোৱা নাছিলে। এইটো আমাৰ মূলৰ সাংস্কৃতিক শাখা আৰু জিলাৰ সাংস্কৃতিক শাখাই দুইটো শাখাই একেলগে লগ খাই এটা অনুষ্ঠান কৰিব। সেইটো হৈছে 94 সংখ্যক যিহেতু বাৰ্ষিক অধিৱেশন, 94যোৰ তালেৰে প্ৰসংগ কৰাৰ এটা আমি আদৰ্শ দেখুৱাম ইয়াত। আৰু তাৰ কাৰণে আমাৰ শুক্ৰবাৰ আৰু শনিবাৰে জিলা নামঘৰত আমাৰ এই অনুষ্ঠানটিৰ প্ৰশিক্ষণ কৰ্মশালা চলি আছে। আপোনাৰ নামটো? মিণ্টু ডেকা, মই এই আদৰণি সমিতিৰ সহকাৰী সম্পাদক। যোৰহাটৰ পৰা নিৰ্মিত হ'ব নতুন অসমীয়া চিনেমা শিয়াল। যোৰহাটত মুহূৰ্ত সম্পন্ন। অসমীয়া চিনেমাৰ জয়যাত্ৰা চলি থকাৰ সময়তে আজি যোৰহাটৰ শুভ মুহূৰ্তত অনুষ্ঠিত হয় এখন নতুন অসমীয়া চিনেমাৰ। ক্ৰীড়াক্ষেত্ৰৰ ওপৰত ভিত্তি কৰি যোৰহাটৰ পৰা নিৰ্মাণ হ'বলগীয়া এই চিনেমাখন হৈছে শিয়াল। যোৰহাটৰ DJ চিনে প্ৰডাকশ্যনৰ উদ্যোগত যোৰহাট প্ৰেছ ক্লাবত শিয়াল চিনেমাৰ শুভ মুহূৰ্ত অনুষ্ঠান আজি পুৱা অনুষ্ঠিত কৰা হৈছে। শিয়াল চিনেমাখনত কাহিনী আৰু পৰিচালনা মনোৰঞ্জনৰ কলিতা, গীতসমূহ গাইছে কণ্ঠশিল্পী আশ্চৰ্য বৰপাত্ৰই, কেমেৰাত কৈলাশ দুৱাৰ, আৰু চিনেমাখনত কেইবাগৰাকী অসমৰ জনপ্ৰিয় অভিনেতা অভিনেত্ৰীৰ অভিনয় কৰিব। এখন ফুটবল খেলৰ পটভূমিত এই শিয়াল নিৰ্মিত হ'ব বুলি জানিবলৈ দিয়ে মনোৰঞ্জন কলিতাই। আজি 8 তাৰিখ ডিচেম্বৰ আমি যোৰহাটৰ প্ৰেছ ক্লাবত কথাছবি শিয়াল, অসমীয়া কথাছবি শিয়ালৰ মুহূৰ্ত কৰি গৈছোঁ। এইমাত্ৰ আমাৰ লগত উপস্থিত আছে আমাৰ প্ৰডিউচাৰ দাদুল, আৰু বাইদেউহঁত উপস্থিত আছে, আমাৰ কেমেৰামেন কৈলাশ দুৱাৰ উপস্থিত আছে। আশা কৰিছোঁ এই ছবিখন খুব ভাল হ'ব আৰু সকলোৱে আদৰি ল'ব। আৰু আমি আশাবাদী, ইয়াৰ যিটো কাহিনী হৈছে, ইয়াৰ যিটো পটভূমি হৈছে, গাঁও আৰু চহৰ মিলাই পেলাই হৈছে। কিছুমান চলি থকা যিবোৰ সমস্যা চলি আছে, সমস্যা কিছুমানৰ ওপৰত লৈ পেলাই কৰা হৈছে। আৰু অসমৰ কেইবাজনো নিজৰ স্বনাম ধন্য ব্যক্তি, আৰ্টিষ্ট এই ছবিখনত আপোনালোকে দেখা পাব। আৰু তেওঁলোকৰ নাম এতিয়া কৈ নিদিওঁ, আমি চিক্ৰেচি মেইনটেইন কৰিছোঁ। আৰু এই মাহৰে মাজভাগৰ পৰা আমি চিনেমাখনৰ শ্বুটিঙৰ কাম আৰম্ভ কৰিম, আৰু খুব সম্ভৱ নতুন বছৰতে আমি ৰাইজৰ মাজলৈ এখন আগবঢ়াইছোঁ। লোকেশ্যন যোৰহাটৰ ওচৰে পাজৰে হ'ব গোটেইখিনি। যোৰহাট ধৰি লওক গোলাঘাট, তিতাবৰ, শিৱসাগৰ তেনেকুৱা অঞ্চলতে কৰিবলৈ লৈছোঁ। আৰু বিশেষকৈ ছবিখনত এটা বিশেষ বস্তু আছে কি, এখন খেলৰ ওপৰত, খেলৰ পটভূমিতে মানে চিনেমাখন কৰা হৈছে। এখন ফুটবল খেল লৈ পেলাই চিনেমাখন মানে চিত্ৰনাট্যটো কৰা হৈছে।
দৰ্শকে এটা নতুন সোৱাদ পাব বুলি আমি আশা ৰাখিছোঁ। শিয়াল নামটো দিয়া হৈছে এইটো কাৰণে যে প্ৰতিটো মানুহৰ ধৰক চৰিত্ৰৰ মাজতে এটা অতি ধূৰ্ত আৰু মানে ধৰি লওক শিয়ালৰ দৰে চৰিত্ৰ যে সোমাই থাকে। ইয়াত আমাৰ কেইবাটাও চৰিত্ৰ আছে যিকেইটা মানে মানুহৰ চকুত ধৰি লওক ভদ্ৰ আৰু ভাল মানুহ, কিন্তু যেতিয়া ভিতৰৰ চৰিত্ৰটো মানে অতি শিয়ালৰ দৰে, সেইটো কাৰণে সেই নামকেইটাৰ ওপৰত, সেই মানুহকেইজনৰ ওপৰত, কেৰেক্টাৰকেইটাৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমি নামটো শিয়াল কৰিছোঁ। মানে নলবাৰী জিলাৰ বৰভাগ ৰাজচক্ৰ অন্তৰ্গত কিসমত গাঁৱৰ হিমাংশু কলিতাই সদ্য ঘোষিত অসম লোকসেৱা পৰীক্ষাত 41তম স্থান দখল কৰি গাঁওখনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে এসময়ত গাঁওখনৰ দিন হাজিৰা কৰি পৰিয়ালৰ পোহপাল দিয়া প্ৰয়াত সৰ্বেশ্বৰ কলিতাৰ জ্যেষ্ঠ পুত্ৰ হিমাংশু কলিতাই বহু দুখ কষ্টৰ লগত যুঁজ দি পঢ়া শুনা কৰিছিল। পিতৃৰ মৃত্যুৰ পিছত দিশহাৰা হৈ পৰিছিল হিমাংশুৰ পৰিয়ালটো। অৱশেষত হিমাংশুৰ খবৰ শুনি এতিয়া উৎফুল্লিত হৈছে গাঁৱৰ লগতে পৰিয়াল। মোৰ নাম হিমাংশু কলিতা। মই এবাৰ অসম প্ৰশাসনিক বিষয়াত 41st ৰেংক ইন ACS পাইছোঁ। আজি মোৰ বহুত ভাল লাগিছে যে এনেকুৱা পৰীক্ষা এটাত উত্তীৰ্ণ হৈছোঁ। ইয়াৰ কৃতিত্বৰ বাবে মই মোৰ পৰিয়ালবৰ্গ, মোৰ গাঁওবাসী ৰাইজ আৰু এই অঞ্চলৰ সকলোকে শুভেচ্ছা জনাইছোঁ ইয়াৰ কাৰণে। ধন্যবাদ। সৰভোগৰ বেকী নদীত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ৰাইজৰ গাঁঠিৰ ধনেৰে নদীত বান্ধৰ কাম চলাই থকা সময়তে যোৱাকালি নিউজ পৰ্টেলত সম্প্ৰচাৰিত হোৱা ভুৱা বাতৰি কিছু দুষ্টচক্ৰ আশাত আলী গোপী দাসৰ বিৰুদ্ধে ওলাই আহিছে নৈপৰীয়া সচেতন ৰাইজ। যোৱাকালি নিউজ পৰ্টেলত ভুৱা বাতৰি সম্প্ৰচাৰ কৰা গোপী দাস, আছাদ আলী আৰু তেওঁৰ সংগীসকলৰ ঘৰ নদীৰ পৰা ৩-৪ কিলোমিটাৰ দূৰত বুলি জানিব পৰা গৈছে। মই এইখন পঞ্চায়তৰ মোৰ প্ৰাক্তন পঞ্চায়ত সভাপতি মই জাকিৰ হুছেইন চৌধুৰী। কালি এটা পৰ্টেল নিউজ মই দেখা পাইছোঁ, 2-3টা নিউজত বাজি আছে যে বেকীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে আমাৰ ভালুকি বালাভিটা জৈছেদী ৰাইজে তেওঁলোকৰ নিজৰ গাঁঠিৰ ধনেৰে মানে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে তেওঁলোকে এটা বান্ধ দিছিলে। সেই বান্ধৰ বিপক্ষে দুজন মানুহ বাহিৰৰ পৰা আহি, এজন হ'ল হাতবৈণ্ডবৰ বাসিন্দা আৰু এজন ইয়াৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ 2 কিলোমিটাৰ দূৰৰ মানুহ। তেওঁলোক মানে দুষ্ট প্ৰকৃতিৰ মানুহ। তেওঁলোকে আহি পেলাই তেওঁলোকে নিউজ কৰিলে কি যে আমাৰ জনসাধাৰণৰ ক্ষতি কৰিব ওলাইছে। তেওঁলোকৰ ইয়াত একলাচা মাটিও নাই, তেওঁলোকৰ ঘৰো নাই, এনেকৈ দেখাই দিছে এইটো মোৰ ঘৰ। তেওঁ ঘৰখন দেখাই দিব পাৰিব নেকি তেওঁৰ ঘৰ ক'ত? ইয়াৰে জনসাধাৰণ, এওঁলোকৰ ঘৰ ইয়াত। যিসকল মানুহক দেখা পাইছে, ৰাইজক দেখা পাইছে, এওঁলোকৰ ঘৰ নদীপৰীয়া মানুহ, এওঁলোকে নদীৰ কাষত বসতি কৰে। তেওঁলোকে কিবা অসুবিধা হ'লে এওঁলোকৰে হ'ব, কিবা লাভ হ'লে এওঁলোকৰ হ'ব। তেওঁলোকৰতো লাভ লোকচান একোৱেই দেখা নাই মই। তেওঁলোকে ইমান দূৰৰ পৰা আহি যে তেওঁলোকে এই নিউজটো বজালে, তেওঁলোকৰ কি উদ্দেশ্যত বজালে? আচলতে ৰাইজে, বালাভিটা ভালুকি জৈছেদী ৰাইজে তেওঁলোকৰ পকেটৰ পৰা ধন খৰচ কৰি বাহ দি তেওঁলোকে নিজে পৰিশ্ৰম কৰি যাতে গৰাখহনীয়াটো প্ৰতিৰোধ, নদীৰ পূবপাৰৰ গৰাখহনীয়া যাতে প্ৰতিৰোধ কৰিব পাৰে, তেওঁলোকে যাতে বিস্তৰ ক্ষতি নহয় তাৰ উদ্দেশ্য ৰাখি তেওঁলোকে কি কৰিলে, ৰাইজে এখন এপ্লিকেশ্যন দিলে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত। তেওঁলোকে যদিও আমাক লিখিতভাৱে অৰ্ডাৰ দিয়া নাই, তেওঁলোকে কৈছে যদি ৰাইজৰ উপকাৰ হয় আপোনালোকে কৰিব পাৰে, ৰাইজৰ যদি উপকাৰ হয়। তে যোৱা বছৰ আমি এটা ট্ৰাই কৰিছিলোঁ যে আমাৰ এইফালে চাওক, ভিজুৱেলটো আপোনালোকে দেখাই দিব পাৰিব। আমি অলপ বাঁহ পুতিছিলোঁ, বাঁহ পতাৰ পিছত এই পিছৰ ছাইডটো অলপমান পানী কমিছে। পানী কমাৰ পিছত ৰাইজে অলপ যিখিনি মানুহৰ ক্ষতি হৈছে, শ বিঘা মাটি বেকী নদীৰ বুকুত আছিল। এই মাটিখিনি শুকোৱাৰ পিছত তেওঁলোকে তৰমুজ খেতি, বেলেগ বিভিন্ন ধৰণৰ খেতি কৰাৰ উপযোগী হৈ আছে। আৰু এইটো বান্ধ দিয়াৰ লগে লগে আৰু আমাৰ পিছফালেটো শুকাই গৈছে। চাওক, এওঁলোকে খেতি বাতি কৰি চলিব পাৰিব। আৰু ইয়াত নদীটো পানী এনেই শুকাই গৈছিলে। তেওঁলোকে যে কৈছে আমাৰ যন্ত্ৰচালিত নাও, আমি মাছমৰীয়াসকলে ইয়াতে অহা যোৱা কৰিব নোৱাৰোঁ, এই উদ্দেশ্য একদম মিছা উদ্দেশ্যত তেওঁলোকে কৈছে। যিহেতু নদীৰ পানীটো আমাৰ এনেই কমি গৈছে, মানে আঁঠুৰ তলত নামি গৈছে, নাও এনেই চলাচল নকৰে। আমি ভাবিছিলোঁ ৰাইজে যে আমি যদি বান্ধটো দিব পাৰোঁ, তেতিয়াহ'লে এই জানটো, যিটো জান আমাৰ পূবফালে আছে, এই জানটো লাহেকৈ বন্ধ হৈ গ'লে পানীটো ডাইভাৰ্ট হৈ নদীৰ বুকুৰ মাজেদি পাৰ হৈ যাব পানীখিনি, হয়তো আমাৰ মহৎ উপকাৰ হ'ব ৰাইজৰ। এই উদ্দেশ্যে বান্ধটো দিছিলে ৰাইজে। কিন্তু তেওঁলোকে যি 3জন ব্যক্তিৰ নাম লৈ পেলাই মিছা অপবাদ কৰিছে, তেওঁলোকক ধিক্কাৰ জনাইছোঁ। লগতে বিভাগীয় কৰ্তৃপক্ষক, আমাৰ
সমূহ ৰাইজৰ তৰফৰ পৰা বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ কাৰণে। গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে দিছোঁ। তেওঁলোকে এটা ৰেফাৰেঞ্চ আনিছে মহলদাৰৰ ওপৰত, কিন্তু মহলদাৰ আমাৰ লগত জড়িত নহয়। আমি সাধাৰণ জনসাধাৰণে পকেটৰ গাঁঠি ধন খৰচ কৰি আমি এই বান্ধটো দিছোঁ। মহলদাৰৰ লগত আমাৰ লগত কোনো সম্পৰ্ক নাই। ছাইবিদ্যুৎ কওক, সত্য চৰকাৰ কওক, আশ্ৰাবুল কওক, তেওঁলোকৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। তেওঁলোকে আমাৰ লগত সহযোগিতা কৰা নাই। সাধাৰণ জনসাধাৰণে আমাৰ ৰক্ষাৰ্থে, আমাৰ সম্পত্তি ৰক্ষাৰ্থে, ঘৰ দুৱাৰ ৰক্ষাৰ্থে আমিহে এই বান্ধটোৰ ব্যৱস্থা কৰিছিলোঁ। চৰকাৰক আমি মাননীয় অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক লগতে বিভাগীয় কৰ্তৃপক্ষক আমি এই অঞ্চলৰ সমূহ ৰাইজৰ হৈ বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে আগন্তুক দিনত আমাৰ যিটো এটা পাৰ্ক বানৰ ব্যৱস্থা কৰে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে। লগতে আমি যিটো গাঁঠি ধন খৰচ কৰিছোঁ চৰকাৰে যাতে আমাৰ ফালে অলপ সুদৃষ্টি দিয়ে, যাতে আমাৰ বান্ধটো হয়, হোৱাৰ পিছত যাতে আমাৰ এই বসতিটো মাটি আমাৰ যিটো ৰেভিনিউ ভিলেজ যাতে ৰক্ষা পৰে, তাৰ কাৰণে আমি সমূহ ৰাইজৰ হৈ অনুৰোধ জনাইছোঁ। বিজেপিৰ নেতা পালি নেতা দুৰ্নীতিত জড়িত হিংসা অপৰাধ অনৈতিক কাৰ্যত লিপ্ত দলটোৰ নেতা পালি নেতা। অসমৰ ৰাইজে ইতিমধ্যে এনে উদাহৰণ পাইছে চিণ্ডিকেটৰ পৰা অবৈধ খনন আদি কামত বিজেপিৰ নেতা লিপ্ত। এই ক্ষেত্ৰত কিন্তু মুখ্যমন্ত্ৰী মহোদয় সম্পূৰ্ণ নিমাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বিস্ফোৰক মন্তব্য। যদি যুৱ নেতা অপহৰণত জড়িত, তিনিচুকীয়াত তেওঁলোকৰ মণ্ডল সভাপতি ধৰ্ষণত জড়িত, মাৰ্ঘেৰিটাত তেওঁলোকৰ দলৰ নেতা পালি নেতা কয়লা চুৰি আৰু পৰিৱেশ ধ্বংসত জড়িত, শিৱসাগৰত তেখেতসকলৰ নেতা গৰু চুৰিত জড়িত চিণ্ডিকেটত, যোৰহাট জিলাতো তেনেকৈ বালিৰ চিণ্ডিকেটৰ কথা ওলাইছিল, তেনেকৈ আপোনাৰ ধুবুৰী ফালে চোৰাং বেহাত জড়িতৰ কথা ওলাইছিল, গুৱাহাটী কামৰূপত হত্যাকাণ্ডত জড়িত বুলি অভিযোগ আছে, নিজৰ আত্মহত্যাৰ কাৰক হৈছে, নলবাৰী আৰু ক'ৰবাত চাকৰি দিয়াৰ যিবিলাক অবৈধ লেনদেন তেনেকুৱাত জড়িত বুলি বিজেপিৰ নেতাৰ বিষয়ে অভিযোগ আছে। সেই গতিকে প্ৰতিখন জিলাতে বিভিন্ন ধৰণৰ অভিযোগ বিজেপিৰ নেতাসকলৰ ওপৰত আছে। মুখ্যমন্ত্ৰীও অৱগত তেখেতে, কিন্তু মই ভাবোঁ যে একমাত্ৰ ৰাজনৈতিক কাৰণত চৰকাৰে এনেকুৱা বিভিন্ন নেতাসকলক ৰক্ষণাবেক্ষণ দি আছে আৰু এইটো এটা ৰাইজৰ দৃষ্টিটো পৰিছে। আমিতো গম পাওঁৱেই, আপোনাক সেইকাৰণে বহুতখিনি উদাহৰণ দিলোঁ। কাৰ্বি আংলঙত তেনেকুৱা দুৰ্নীতি চলি আছে, NCNCত দুৰ্নীতি চলি আছে, কৃষকৰ মাটি কাঢ়ি ল'ব বিচাৰিছে, মিকিৰ বামুণী গাঁও নগাঁৱত এজোৰ পাৱাৰ কোম্পানী যিটো আদানীৰ লগত আমেৰিকাৰ আদালতত দোষী সাব্যস্ত হৈছে, তেওঁলোকে ৰায়তৰ মাটি কাঢ়ি লৈছে। এইবিলাক বিভিন্ন উদাহৰণ আছে অসমত যে যিটো ন্যায় আইনসংগত কামখিনি হোৱা নাই, অবৈধ কাম কৰিবলৈ বৰ্তমান চৰকাৰখনে তেওঁলোকৰ নেতা পাই নেতাক লাইচেঞ্চ দি থৈছে আৰু এইবিলাকৰ উচিত বিচাৰ সময়ত হ'ব। মই আশা কৰোঁ যে আমি যিখিনি কথা যোৱা সময়ত কৈ আহিছোঁ সেইবিলাকৰ ফলাফল আমি পাম। বৰ্তমান বিজেপি তেওঁলোকে উইঙত থকাৰ কাৰণে পাকে পকাৰে তেওঁলোকে ৰক্ষণাবেক্ষণ পাই আছে বা বাচি গৈছে। একেবাৰে পুলিচে গোচৰ নলয়। আপোনাৰ মোৰ জিলাতে মই যদি কওঁ যে মোৰ সমষ্টিৰ দিখৌ নদী তাত মানে নৈখন সাগৰ কৰি দিছে, এহাতেদি আমি কেন্দ্ৰীয় চৰকাৰে বা আন্তঃৰাষ্ট্ৰীয় সাহায্যৰে মথাউৰি নিৰ্মাণ কৰোঁ, সেইখিনি সময়তে অবৈধ শিল বালি চিণ্ডিকেটে এখন নৈ সাগৰ বনাই দিছে। ঠিক তেনেকৈ এইবাৰ গৈছিলোঁ বুঢ়ীদিহিঙলৈ। বুঢ়ীদিহিঙত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল ডাঙৰীয়াই এখন আয়ুষ হস্পিটেল দিব বুলি যিডোখৰ মাটি চিহ্নিত কৰিছে, তাত অবৈধ বালি চিণ্ডিকেট চলি আছে বুলি ৰাইজে অভিযোগ কৰিছে আৰু এইবিলাক কথা প্ৰশাসন, ফৰেষ্ট বিভাগ সকলোৱে জানে, তাৰপিছতো একো ব্যৱস্থা নলয়। সেই গতিকে ৰাইজৰ ওপৰত এই চৰকাৰখনৰ প্ৰতি যথেষ্ট ক্ষোভ আছে। মই ভাবোঁ আগন্তুক সময়ত আমি যদি ভালকৈ কাম কৰিব পাৰোঁ একত্ৰিতভাৱে এই ক্ষোভৰ। ধুবুৰীত ধানৰ বীজত চিণ্ডিকেট, ভেজাল হাইব্ৰিড ধানৰ বীজেৰে ভৰি পৰিছে ধুবুৰী জিলা বজাৰসমূহ। কৃষকক ৰামঠগন মধ্যভোগীৰ গৌৰীপুৰ গ্ৰীণ চিট হাউচৰ বিৰুদ্ধে ভেজাল ধানৰ বীজ বিক্ৰীৰ অভিযোগ। ধুবুৰী জিলাৰ সাধাৰণ কৃষকৰ মাজত হাহাকাৰ। কৃষকৰ বছৰেকীয়া ধানৰ বীজৰ নামত গঢ় লৈ উঠিছে নতুন চিণ্ডিকেট। নীৰৱ ভূমিকাত ধুবুৰী জিলা কৃষি বিভাগ আৰু ধুবুৰী জিলা প্ৰশাসন। চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। ৰাজ্যত চলিছে ধানৰ বীজৰ চিণ্ডিকেট। কৃষকক ৰামঠগন মধ্যভোগীৰ। পঞ্জীয়ন নথকা দোকানত অধিক মূল্যত বিক্ৰী ধানৰ বীজ।
ভেজাল ধানৰ বীজ বিক্ৰীৰ অভিযোগ গৌৰীপুৰ গ্ৰীণ চিট হাউচৰ বিৰুদ্ধে এই অভিযোগ পুনৰ ৰাজ্যত ধানৰ বীজৰ সিন্ডিকেট চলাৰ অভিযোগ উত্থাপন হৈছে হাইব্ৰিড ধানৰ বীজেৰে ভৰি পৰিছে ধুবুৰী জিলাৰ বজাৰসমূহ প্ৰথমে এই ধানৰ বীজ পেকেট লৈ মন কৰক এইদৰে পেকেটৰ ওপৰত মূল্যৰ ষ্টিকাৰ লগাই বিক্ৰী কৰিছে ধানৰ বীজ কিন্তু প্ৰশ্ন হ'ল এই ষ্টিকাৰ লগালে কোনে পিছে উত্তৰ নাই কাৰোৰে হাতত অভিযোগ উঠিছে যে কৃষকৰ বছৰেকীয়া এৰি ধানৰ বীজৰ নামত এতিয়া ধুবুৰীত গঢ় লৈ উঠিছে নতুন সিন্ডিকেট ইফালে নীৰৱ ভূমিকাত ধুবুৰী জিলা কৃষি বিভাগ জিলা প্ৰশাসন আনহাতে পঞ্জীয়ন নথকা দোকানতো অধিক মূল্য বিক্ৰীত ধানৰ বীজ এই অভিযোগৰ পাছতে আজি গৌৰীপুৰ গ্ৰীণ চিট হাউচত অভিযান চলাই ধুবুৰী জিলাৰ কৃষি বিষয়াই জিলা কৃষি বিষয়া আজিম আহমেদৰ নেতৃত্বত এটি দল উপস্থিত হৈ ধানৰ বীজৰ পেকেটসমূহ পৰীক্ষা নিৰীক্ষা কৰি সাংবাদিকৰ সন্মুখত তেওঁ কয় বজাৰ মূল্য নিৰ্ধাৰণ নিয়ন্ত্ৰণৰ কোনো ব্যৱস্থা নাই কৃষি বিভাগৰ হাতত যিবিলাক হাই লিংক ভেৰাইটি সেইটো আমাৰ ডিপাৰ্টমেণ্ট টেষ্ট কৰোঁ কিন্তু যিবিলাক পেকেটেড চিট সেইটো আমি টেষ্ট কৰোঁ এতিয়া পালোঁ আমি তেওঁ ভইচবিলাক প্ৰডিউচ কৰিব দিছোঁ তেওঁ যিখিনি চিট বিক্ৰী কৰিছে এইবিলাক তেওঁ ব্ৰেণ্ডেড পেকেট ৰামনগৰ চিট কোম্পানীৰ হেৰি হয় সেইকাৰণে কোম্পানীৰ পৰা তেওঁ যিটো ইনভইচ আহিছে ইনভইচ চেক কৰিম ইনভইচৰ লগত আমি টেক বিলাম যে যিমানখিনি তেওঁ কোম্পানীৰ পৰা কিনিছে সিমানখিনি ইয়াত ষ্টকত আছে নাই আৰু যদি কোনোবাই বিক্ৰী কৰিছে তাৰ কিনিছে ভাউচাৰ কিমান বিকিছে কাক বিকিছে কি ৰেটত বিকিছে সেইখিনি বিচাৰিছে ষ্টিকাৰ লগোৱা ষ্টিকাৰটো কোম্পানীয়ে লগাব পাৰে আজিকালি কোম্পানী বদলাব পাৰে কোম্পানীৰ পৰা আমি ক্লেৰিফ যেতিয়া লট নম্বৰ আৰু বেচ নম্বৰটো পাই যাম তেতিয়া আমি কোম্পানীৰ লগত আমি তেতিয়া গম পাম যে ৰেটটো ঠিকে আছে ষ্টিকাৰটোৰ ওপৰত আমি কোম্পানী মানুহ সিহঁতৰ যিটো ডিলাৰ আছে সিহঁতৰ মাৰ্কেটিং মানুহ সুধিলে গম পাম এইটো কোম্পানী নিজে লগোৱা নে এইটো সেই কোম্পানীৰ পৰা আমি গম পাম বীজসমূহৰ বজাৰ মূল্য কেনেধৰণৰ বজাৰ মূল্য এটা এইটো কোম্পানী বজাৰবিলাকতো চব ভেৰি কৰে চব চিট ভেৰি কৰে হাইব্ৰিড চিটৰ দাম বেছি ভেৰাইটি কোম্পানী লৈ লৈ চব ভেৰি কৰে এইটো ক'বলৈ নোৱাৰিম তাৰ কি ৰেট কৃষি বিষয়াগৰাকীৰ এই মন্তব্যৰ পিছতেই কৃষি বিভাগৰ ওপৰতো সন্দেহ সচেতন মহলৰ ইফালে অভিযোগ উত্থাপন হোৱা গৌৰীপুৰ গ্ৰীণ চিট হাউচৰ স্বত্বাধিকাৰগৰাকীক এই সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ কয় আমি ৰিটেইলাৰ হিচাপে ধানৰ বীজ বিক্ৰী কৰি আছোঁ ডিলাৰৰ তৰফৰ পৰা আমাক নিশ্চয়তা দিয়া হয় যে ধানৰ বীজ নগজিলে ডিলাৰে সম্পূৰ্ণ দায়িত্ব ল'ব ঠিক একেদৰে আমি বিক্ৰী কৰা সময়ত সেই বিশ্বাসী গ্ৰাহকক দিওঁ কিন্তু আশ্চৰ্যজনক কথা যে এই ক্ষেত্ৰত লিখিতভাৱে কোনো ধৰণৰ নিশ্চয়তা প্ৰদান কৰা নহয় গ্ৰাহকক বৰ্তমানৰ পৰা সিহঁতে আনে ডিলাৰ আর আমরা রিটেলার আমরা কিন্তু আমাক দেয় ইহঁতে গ্যারান্টি দিয়ে দেয় আমরাও গ্যারান্টি দিয়ে পাবো কেনেকুৱা গ্যারান্টি দিয়ে এই যদি বিশ্ব নগজে তাৰ কাৰণে মই দায়ী আছোঁ কৃষকক যেতিয়া দিয়ে কিবা এগ্ৰিমেণ্ট থাকে নেকি কিবা এগ্ৰিমেণ্ট নাথাকে এগ্ৰিমেণ্ট মানে কি কিবা ভাউচাৰ টাউচাৰ দিয়ে নেকি এটা নহয় এই বিশ্বাসৰ ওপৰতে লৈ যায় কৃষকে আমাৰ বিশ্বাসৰ ওপৰত লৈ যায় আৰু কিবা হেৰি হ'লে নগজিলে আমি ধানখিনি এই পিছত এই সোণালী ফচল পিছত ধানবিলাকত পাতানত পৰিণত হয় না পাতানত আজি ধৰক মই 10 বছৰমান পৰা বিক্ৰী কৰি আছোঁ এতিয়া প্ৰশ্ন উঠিছে যে ধানৰ বীজৰ দায়িত্ব লাভ কৰা পঞ্জীয়নভুক্ত দোকানসমূহক নাকি লগাব কোনে তদুপৰি কৃষকৰ পৰা অতিৰিক্ত দাম লোৱাৰো অভিযোগ উত্থাপন হৈছে ধুবুৰীৰ পৰা হৰধন চৰকাৰৰ ৰিপৰ্ট DS News 24/7 দলগাঁও প্ৰগতি সংঘৰ উদ্যোগত সমন্বয় ভাতৃত্ববোধ আৰু প্ৰগতিশীল চিন্তাধাৰাৰে ষষ্ঠবাৰ্ষিক নখোৱা উৎসৱ উদযাপন নখোৱা হৈছে অসমীয়া সমাজৰ এক এৰাব নোৱাৰা পৰম্পৰাগত উৎসৱ য'ত আধুনিকতাই সমাজ ব্যৱস্থাৰ বহু পৰম্পৰা গ্ৰাস কৰিলেও দলগাঁও নখোৱা পৰম্পৰা আজিও অটুট আছে দলগাঁও প্ৰগতি সংঘৰ উদ্যোগত আৰু দলগাঁৱৰ বিশিষ্ট সমাজকৰ্মী কুলেন হাজৰিকাৰ সহযোগত অনুষ্ঠিত হৈছে নখোৱা উৎসৱ সকলোৱে একেলগে গীত মাত নৃত্যৰে মুখৰিত হৈছে দলগাঁও বৰৱাৰী পূজা মন্দিৰত বিগত বৰ্ষৰ দৰে এইবুলিও দৰং আৰু ওদালগুৰি জিলাৰ প্ৰায় 4 শতাধিক গণ্যমান্য সকলো লোক অনুষ্ঠানটোত উপস্থিত হৈছেহি
ইয়াত মোৰ জ্যেষ্ঠসকলে আহি ইয়াত যি ধৰণে স্বতঃস্ফূৰ্তভাৱে আজি উৎসৱত অংশগ্ৰহণ কৰিছে তেখেতসকলে আমাৰ লগত যিটো সহায় সহযোগ কৰি আমাক যিখিনি সাৰুৱা ভাষণেৰে আমাক দলগাঁওবাসী ৰাইজক যথেষ্ট অনুপ্ৰেৰণা কৰিছে তাৰ কাৰণে তেখেতসকলৰ ওচৰত মোৰ সদায় চিৰকৃতজ্ঞ আৰু ভৱিষ্যতলৈ এই অনুষ্ঠানটো চলাই যাবলৈ আমি মোৰ নৱপ্ৰজন্মসকলক মই আহ্বান জনাইছোঁ আৰু মোৰ জ্যেষ্ঠসকলকো ভৱিষ্যতলৈও তেখেতসকলে এইদৰে অংশগ্ৰহণ কৰিব বুলি মই আশা ৰাখি আজি নখোৱা উৎসৱটো সাফল্যমণ্ডিত হোৱা বুলি মই অনুভৱ কৰিছোঁ। বৰ সুন্দৰ অনুভৱ আমাৰ দলগাঁৱৰ সকলোৰে অতি আকাংক্ষিত এটি অনুষ্ঠান ষষ্ঠ বাৰ্ষিক নখোৱা অনুষ্ঠান আৰু আমি ষষ্ঠ বাৰ্ষিক অনুষ্ঠানটি বৰ সুন্দৰভাৱে পালন কৰিলোঁ। আমাৰ আজিৰ এই অনুষ্ঠানটোত দৰং, ওদালগুৰি, শোণিতপুৰ, গুৱাহাটীৰ বিভিন্ন জিলাৰ লগতে আমাৰ ওচৰৰ পাজৰ নিকটৱৰ্তী গাঁওসমূহৰ কিছু ৰাইজক মতা হয় কৃষিৰ লগত জড়িত বা আমাৰ জ্যেষ্ঠসকল বা দলগাঁৱৰ পৰা যিখিনি বাহিৰত থাকে আমাৰ দলগাঁৱৰ লগত সমাজৰ লগত সম্পৃক্ত হৈ থকা যিখিনি ব্যক্তি স্বনামধন্য ব্যক্তি সেই ব্যক্তিখিনি আমি নিমন্ত্ৰণ কৰোঁ আৰু তেওঁলোকে আহিছে। আমাৰ খুব ভাল লাগিছে আমাৰ আজিৰ এই অনুষ্ঠানটোত সফল ৰূপায়ণ কৰাত তেওঁলোকৰ উপস্থিতি আমাক বহুত উৎসাহিত কৰিছে। জম্মু কাশ্মীৰৰ উধমপুৰত নিহত 2জন আৰক্ষী ঘটনাত ব্যৱহাৰ AK-47 ৰাইফল জম্মু কাশ্মীৰৰ উধমপুৰ জিলাত সংঘটিত এক ঘটনাত 2জন আৰক্ষী নিহত হোৱাৰ বিপৰীতে এজন আৰক্ষীৰ আহত হৈছে আৰু জম্মু কাশ্মীৰ উধমপুৰ জিলাত অঘটন এক তথ্য মতে উধমপুৰ ৰহম্বল অঞ্চলত পাৰস্পৰিক কাজিয়া আৰু আত্মহত্যাৰ অভিযোগত 2জন আৰক্ষীৰ নিহত হোৱাৰ বিপৰীতে এজন আৰক্ষীৰ আহত হৈছে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী বিষয়া উপস্থিত হয় ঘটনাৰ তদন্তৰ বাবে। এডিলেইডৰ অভেলত অনুষ্ঠিত দ্বিতীয় টেষ্টৰ তৃতীয় দিনা অষ্ট্ৰেলিয়াই ভাৰতক 10 উইকেটত পৰাস্ত কৰিছে যাৰ ফলত অষ্ট্ৰেলিয়াই 5খন খেলৰ শৃংখলাটোত 1-1 সমতা সম্পন্ন কৰিবলৈ সক্ষম হৈছে। অষ্ট্ৰেলিয়াৰ এই বিজয়ত অধিনায়ক পেট কামিন্সে 14 অভাৰত 57 ৰান ব্যয় কৰি 5টা উইকেট দখলেৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ট্ৰেভিছ হেডলৈ প্লেয়াৰ অৱ দ্য মেচৰ বঁটা অষ্ট্ৰেলিয়াই কোনো উইকেট অবিহনে ভাৰতে নিৰ্ধাৰণ কৰা 19 ৰানৰ সহজ লক্ষ্য অতিক্ৰম কৰিছে। দ্বিতীয় টেষ্টত মেচখনত ভাৰতে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত ভ্ৰমণকাৰী দলটো তেওঁলোকৰ প্ৰথম ইনিংছত 180 ৰানত আউট হৈছিল। ইয়াৰ লগে লগে সন্ধিয়া প্ৰাইম টাইমৰ পৰা মই ক্ষতিশ মানে বিদায় লৈছোঁ। বিভিন্ন খবৰৰ বাবে চাই থাকক DS News 24/7। ধন্যবাদ।